কামবোৰ হ'ব কিন্তু মন্দিৰত মাটি লওঁতে অলপ সময় লাগিলে এতিয়া সকলো শৃংখলিত হৈছে নৰ্থ ইষ্টত কেইবাটাও ৰোপৱেৰ এতিয়া ফিজিবিলিটি ষ্টাডি চলি আছে বৰাকৰ ভুৱন তীৰ্থ বিশ্বনাথৰ উমা তামনি কাম ইতিমধ্যে আৰম্ভ হৈছে কামাখ্যা আৰু কামাখ্যা ৰেলৱে ষ্টেচন এনেকৈ ৰোপৱেৰ ওপৰত এতিয়া ভাৰত চৰকাৰে গুৰুত্ব দিছে কেইবাটাও ৰোপৱে প্ৰকল্পৰ ফিজিবিলিটিৰ কাম চলি আছে ৰাজনীতিৰ কথা এটা সুধিব বিচাৰো অখিল গগৈয়ে কৈছে তেখেতে তিনি গগৈ আকৌ লগ হলে মায়ে যি কৰিব সেয়ে হ'ব তাৰ ওপৰত একো নহয় তাৰ তলত একো নহয় মালিক এইফালে হয় এইটোৱে ক'লো যে মালিক এইফালে আছে গতিকে মা কামাখ্যা শংকৰদেৱ যি আশীৰ্বাদ কৰে সেইটোৱে হ'ব বেলেগ একো নহয় কামবোৰ হ'ব কিন্তু মন্দিৰত মাটি লওঁতে অলপ সময় লাগিলে এতিয়া সকলো শৃংখলিত হৈছে নৰ্থ ইষ্টত কেইবাটাও ৰোপৱেৰ এতিয়া ফিজিবিলিটি ষ্টাডি চলি আছে বৰাকৰ ভুৱন তীৰ্থ বিশ্বনাথৰ উমা তামনি কাম ইতিমধ্যে আৰম্ভ হৈছে কামাখ্যা আৰু কামাখ্যা ৰেলৱে ষ্টেচন এনেকৈ ৰোপৱেৰ ওপৰত এতিয়া ভাৰত চৰকাৰে গুৰুত্ব দিছে কেইবাটাও ৰোপৱে প্ৰকল্পৰ ফিজিবিলিটিৰ কাম চলি আছে ৰাজনীতিৰ কথা এটা সুধিব বিচাৰো অখিল গগৈয়ে কৈছে তেখেতে তিনি গগৈ আকৌ লগ হলে মায়ে যি কৰিব সেয়ে হ'ব তাৰ ওপৰত একো নহয় তাৰ তলত একো নহয় মালিক এইফালে হয় এইটোৱে ক'লো যে মালিক এইফালে আছে গতিকে মা কামাখ্যা শংকৰদেৱ যি আশীৰ্বাদ কৰে সেইটোৱে হ'ব বেলেগ একো নহয়